হেল্ল' গাইজ, মাজুলী ফাৰ্মলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি অসমীয়া যিটো জাতি আলু, আমি ফুল আলু বুলিও কওঁ, সেই আলুটো আমি আজি ৰুম। চ' আমি আজি এতিয়া গোটাই আছোঁ, ইয়াতে ষ্ট'ৰ কৰি থোৱা আছে, আপোনালোকক দেখুৱাই দিছোঁ। এয়া ইয়াতে গজালি ওলাবলৈ দিয়া হৈছিলে, ইয়াত এতিয়া বুটলি আছে। চ' এটা বস্তা অলৰেডি আমি থ'লোগৈ আলু তলিত, য'ত ৰুব লাগে। এতিয়া আমি গোটাই আছোঁ, এইটো নেক্সট বস্তাত আমি ভৰাই আছোঁ। আধালৈকে পাইছেগৈ। চ' এইখিনি আমি আলু তলিত থ'মগৈ। এয়া বুটলিব দিছোঁ। এয়া অসমীয়া আলু, যিটো আমাৰ ফুল, এই জাতি আলু বুলি কওঁ আমি, ফুল আলু বুলি কওঁ, ফুলৰি আলু বুলিও কওঁ। অকণমান অকণমান গজালি ওলাইছে আৰু। চ' এইখিনি আজি ৰুই দিম। চ' আলু তলিও দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। এয়া আমি লৈ যোৱা হৈছে আলু তলিলে, দাঙি লৈ গৈ আছোঁ। এয়া আচলতে কুকুৰা পুহি আছোঁ আমি, ইয়াৰ বাউণ্ডাৰী হয়। ত' ইয়াৰ ভিতৰতে ষ্ট'ৰ কৰি থোৱা আছিলে। এয়া পথাৰখন। বাইকত লৈ যাম, অকণমান দূৰ আছে, খোজকাঢ়ি যাবলৈ ইয়াৰ পৰা প্ৰায় 600 মিটাৰমান আঁতৰত আছে। সেইকাৰণে অকণমান কষ্ট হ'ব, সেইকাৰণে আমি বাইকত এতিয়া উঠাই ল'ম। এইফালে ৰাস্তা আছে। এয়া কুকুৰাকেইটা ইয়াতো চৰি আছে। আমি লৈ গৈ আছোঁ। ফাইনেলি আহি পালোঁ সেই আলু তলিত। বাইদেউহঁতে আলু ৰুই আছে। এইফালে ৰুই আছে, দেখুৱাই দিছোঁ। এয়া আছে। आई को बसर पर लेला। প্ৰায় 2 বিঘামান মাটিত আমি আলু ৰুইছোঁ। আগতে ৰোৱাখিনি গোবৰ সাৰ ওপৰে ওপৰে ছটিয়াই দিয়া আছে। এইখিনি বন্ধ কৰি দিয়া, মহাবলক্ত।